Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ HSLC এক্সাম 2024ত হৈ যোৱা ইলেক্টিভ সাবজেক্ট জিঅ'গ্ৰাফিৰ কোৱেশ্চন পেপাৰৰ বিষয়ে আলোচনা কৰিবলৈ। তেনেহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন কোৱেশ্চন পেপাৰ তোমালোকে চোৱা জিঅ'গ্ৰাফি ইলেক্টিভ ফুল মাৰ্কছ 90 আৰু পাছ মাৰ্কছ 27 পাব লাগিব। আৰু 90 10 মাৰ্কস মাত্ৰ প্ৰেক্টিকেল থাকিব। ইয়াৰে প্ৰথম কোৱেশ্চনটো চোৱা যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰটো দিয়া আছিল তলত দিয়াবোৰৰ কোনটো জয় ক্ষয়জনিত অৱয়ব। ইয়াৰে এ নম্বৰটো দিয়া আছে বালিয়াৰী, 2 নম্বৰটো দিয়া আছে ইনচেলবাৰ্গ, 3 নম্বৰটো গ্ৰাফ, 4 নম্বৰটো এক্সাৰ। কাৰেক্ট আনসাৰটো হ'ব ইনচেলবাৰ্গ। তাৰপিছতে বি নম্বৰটো চোৱা তলত দিয়াবোৰৰ কোনটো অজৈৱীয় পৰিৱেশৰ অন্তৰ্গত। এ নম্বৰটো দিছে মাটি, পানী, বায়ু, ওপৰৰ আটাইবোৰ। আমি জানো যে বায়ু, পানী, মাটি এইবিলাক হৈছে অজৈৱিক, মানে জীয়াই নাথাকে, এওঁলোক মৃত। গতিকে ওপৰৰ আটাইবোৰ কাৰেক্ট আনসাৰ হ'ব। তাৰপিছতে চি নম্বৰটো চোৱা যে বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্য হৈছে কি। এইটো আনসাৰটো হ'ব ধান। ধান কাৰেক্ট হ'ব। ঠিক আছে। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান 5 হ'ব। এনসাৰটো হ'ব 5। 3 নম্বৰ এনসাৰ। এই নম্বৰটো দিয়া আছে তলত দিয়া জাপানৰ দ্বীপসমূহৰ ভিতৰত কোনটো বৃহত্তম। 1 নম্বৰ কিউছু, হনশু। এনসাৰটো হ'ব 2 নম্বৰ হনশু। 3 নম্বৰ চিকোকো, তাৰপিছত হকাইডো। তাৰপিছতে এফ নম্বৰটো দিয়া আছে তলত দিয়া ভাৰতৰ নদীবোৰৰ কোনটো পশ্চিম বাহিনী নদী। এই নম্বৰটো মহানদী, তাৰপিছত কৃষ্ণা, গংগা, নৰ্মদা। নৰ্মদা নদীটো ৰাইট হ'ব। তাৰপিছত 2 নম্বৰটো দিয়া আছে 1 নম্বৰ কৰি দিয়া আছে এইবিলাক কুৱেশ্যন। ক্ষয়ভৱন কাৰ্য এটি বেহিক কাৰকৰ উদাহৰণ দিয়া। তাৰপিছতে 3 নম্বৰটো দিয়া আছে 2 প্ৰকাৰৰ বালিয়াৰীৰ নাম উল্লেখ কৰা। তাৰপিছতে এচিড বৰষুণ কি। তাৰপিছত ত্ৰিয়াত্মক অঞ্চলৰ এটা উদাহৰণ দিয়া। তাৰপিছতে জনসংখ্যা হিচাপে পৃথিৱীৰ দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি। তাৰপিছতে মধ্য জাপান অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ নগৰৰ নাম লিখা। ভাৰতবৰ্ষৰ কোন ঔদ্যোগিক অঞ্চল লোহ আৰু তীখা উৎপাদনত বিখ্যাত। ভূ প্ৰাকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে উচ্চ পাৰ্বত্য অঞ্চলৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। উচ্চ পাৰ্বত্য অঞ্চলৰ সাধাৰণতে কিছুমান বৈশিষ্ট্য লিখিবলৈ আহে আৰু ইয়াতে লিখিবলৈ আহিছে। তেনেহ'লে কি লিখিব লাগিব। এক্সাম্পল হিচাপে ধৰিব পৰা যে উচ্চ পাৰ্বত্য অঞ্চলত অহা যোৱা কৰোঁতে বিভিন্ন ধৰণৰ সমস্যা হয় বা যাতায়াত ব্যৱস্থাত খুব সময়ৰ প্ৰয়োজন হয় বা বেছি সময়ৰ প্ৰয়োজন হয়। তাৰপিছতে জলচক্ৰ কাক বোলে। তাৰপিছতে নিৰ্বনীকৰণৰ 2টা প্ৰভাৱ উল্লেখ কৰা। তাৰপিছতে 13 নম্বৰটো আছে আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ থান আৰু কুহিয়াৰ বলয়ত অৱস্থিত 2খন ৰাজ্যৰ নাম লিখা। তাৰপিছতে চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেচিয়ান উচ্চভূমি অঞ্চলত প্ৰৱাহিত 2খন নদীৰ নাম উল্লেখ কৰা। তাৰপিছতে চোৱা জাপানৰ পশ্চিম প্ৰান্ত অঞ্চলৰ 2টা প্ৰধান শস্যৰ নাম উল্লেখ কৰা। তাৰপিছতে চোৱা জাপানৰ 2টা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। তাৰপিছতে 18 নম্বৰটো দিয়া আছে যে দক্ষিণ পশ্চিম জাপান অঞ্চলৰ 2টা প্ৰাকৃতিক বৈশিষ্ট্য উল্লেখা। 19 নম্বৰটো দিয়া আছে যে দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত 2টা প্ৰধান পৰ্বতৰ নাম লিখা। তাৰপিছতে দিয়া আছে ভাৰতৰ মৌচুমী জলবায়ুৰ 2টা বৈশিষ্ট্য লিখা। 20 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয়, প্ৰত্যেকটো এক্সামতে আহি থকা দেখা যায়। ভাৰতৰ মৌচুমী জলবায়ুৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছতে 21 নম্বৰটো চোৱা গ্ৰাফ কি, ইয়াৰ প্ৰকাৰ কেইটা আৰু কি কি। তাৰপিছতে 22 নম্বৰটো দিয়া আছে জলপ্ৰদূষণ কাক বোলে। জলপ্ৰদূষণৰ 2টা কাৰণ উল্লেখ কৰা। জলপ্ৰদূষণ মানে কি। বিভিন্ন ধৰণৰ জলপ্ৰদূষণ হয়। জলপ্ৰদূষণ মানে কি এই বিষয়ে লিখিবা 1 মাৰ্ক আৰু জলপ্ৰদূষণ 2টা কাৰণ লিখিলে 2 মাৰ্কস। জলপ্ৰদূষণ প্ৰথমে আলোচনা কৰোঁ যে জলপ্ৰদূষণ মানে হৈছে যিবিলাক পদাৰ্থৰ দ্বাৰা পানী বা জল প্ৰদূষিত হয় তাকে জলপ্ৰদূষণ বোলে। আৰু জলপ্ৰদূষণ 2টা কাৰণ হ'ল
যে প্লাষ্টিক সামগ্ৰীবোৰ পানীত পেলাই দিয়াৰ ফলত জল প্ৰদূষণ হয় বা পানী প্ৰদূষণ হয়। তাৰপিছতে নদীত গা ধুলে মানুহৰ লগতে জীৱ জন্তুবোৰ পানীত গা ধুলে জল প্ৰদূষণ হয়। ইয়াৰ লগতে বিভিন্ন কল কাৰখানাৰ পৰা ওলোৱা অলাগতিয়াল পদাৰ্থবোৰ নদীত যোৱা দেখা যায় বা নদীৰ নলাৰ সহায়ত নদীত পেলাই দিয়া দেখা যায়। ইয়াৰ ফলত জল প্ৰদূষণ হয়। ইয়াৰ লগতে মানুহে নদীত গা ধুলে জল প্ৰদূষণ হয়। গেলা-পচা বস্তুবোৰ নদীত পেলাই দিলে জল প্ৰদূষণ হয়। এনেদৰে লিখিব পাৰা। তাৰপিছতে 23 নম্বৰটো দি আছে গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত এটি চমু টকা লাগে। গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে ভালদৰে চাই ল'বা। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে দি আছে টুন্দ্ৰা অঞ্চলৰ ভৌগোলিক অৱস্থাৰ বিষয়ে চমুকৈ লিখা। তাৰপিছতে আফ্ৰিকা মহাদেশৰ অৱস্থিতি আৰু স্থানিক প্ৰভাৱ সম্পৰ্কে বৰ্ণনা কৰা। এছিয়া মহাদেশৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ৰিয়াকলাপ সম্পৰ্কে চমুকৈ আলোকপাত কৰা। অৰ্থনীতি মানে হৈছে টকা পইচাৰ বিষয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ৰিয়াকলাপ সম্পৰ্কে চমুকৈ আলোকপাত কৰা। তাৰপিছত কুৱেশ্যনটো দি আছে ভাৰতৰ অৱস্থিতিৰ বিশেষত্ব সম্পৰ্কে চমুকৈ লিখা। তাৰপিছতে চোৱা ভাৰতৰ হুগলী ঔদ্যোগিক অঞ্চলৰ বিষয়ে এটি চমু টকা লিখা। তাৰপিছতে 23 নম্বৰটো দিয়া আছে ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ বৈশিষ্ট্যসমূহৰ ওপৰত এটি টকা লিখা। তাৰপিছতে চোৱা 31 নম্বৰটো জাপানৰ কৃষিৰ বৈশিষ্ট্যসমূহৰ চমুকৈ বৰ্ণনা কৰা। কেতিয়াবা আহিব যে ভাৰতৰ কৃষিৰ বৈশিষ্ট্যসমূহৰ চমুকৈ বৰ্ণনা কৰা। তাৰপিছতে গতিকে দুটা কুৱেশ্যনে চাই ল'বা। 32 নম্বৰটো দি আছে ভাৰতৰ বৃষ্টিপাতৰ বিতৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ভাৰতৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াসমূহক বহুওৱা। ভাৰতৰ এখন মানচিত্ৰ আঁকিব লাগিব, চাৰিসীমা দেখুৱাব লাগিব। তাৰপিছত এইখিনি কৰাৰ পিছত মানচিত্ৰ আৰু চাৰিসীমা বহুৱালে 2 মাৰ্কছ দিব আৰু 2 মাৰ্কছ দুটা ঠাই বহুৱাব লাগিব। এই দুটা ঠাই। এই নম্বৰটো দি আছে পশ্চিম ঘাট পৰ্বতমালা ক'ত আছে এইটো চিনাক্ত কৰি দিব লাগিব। তাৰপিছতে দিব লাগিব বি নম্বৰটো গেংটক। চ' এইখিনি আছিলে ভিডিঅ'টো। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডৰ লগত আৰু লাইক কৰিবা এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।